নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই মাহৰ ভিতৰত আমাৰ গ্ৰহ নক্ষত্ৰৰ কি পৰিৱৰ্তন ঘটিব আৰু আমাৰ ৰাশিৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব। এই মাৰ্চ মাহত 6 ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য কিছু পৰিমাণে সলনি হোৱা দেখিবলৈ পাব। তেওঁলোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু সকলো দেৱ দেৱীৰ আহি তেওঁলোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। আহক তেনেহলে জানি লওঁ মাৰ্চ মাহত কোন 6 ৰাশিৰ ভাগ্য বিশেষভাৱে সলনি হ'ব আৰু কোন ৰাশিৰ অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মাৰ্চ মাহতো স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ এই মাহত আপোনালোকে লক্ষ্য ৰাখিব লাগিব। খোৱা বোৱাৰ আলমিল হোৱাৰ ফলত যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰো প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। আগৰ হৈ যোৱা কিছুমান কামৰ পৰা আপোনালোকে ভাল ফল এই মাহত লাভ কৰিব পাৰিব। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। মানসিকভাৱে আপোনালোক শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব। আকস্মিকভাৱে আপোনালোকৰ হাতলৈ নতুন সুযোগ সুবিধা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কোনো মাধ্যমৰ যোগেদি আপোনালোকৰ জীৱনলৈ নতুন নতুন দায়িত্ব অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। জীৱনত যদি আপোনালোকৰ সমস্যা চলি আছিল সেই সমস্যা দূৰ কৰিব আপোনালোকে সুন্দৰভাৱে পাৰিব আৰু শুদ্ধ চিন্তা চৰ্চাৰ মাজেদি আপোনালোকে আগভাগ লৈ অনুকূলভাৱে আপোনালোকে দিনবোৰ আৰম্ভ কৰিব পাৰিব। ডাঙৰকৈ কিবা চিন্তা কৰিব যদি এই মাহত আপোনালোকে বিচাৰে তেনেহলেও সুন্দৰভাৱে পাৰিব। আপোনালোকৰ প্ৰচুৰ পৰিমাণে ধন লাভৰ যোগ দেখিবলৈ পোৱা যায়। আপুনি মূল্যৱান বস্তু আপোনালোকে সন্তানক দিব পাৰিব আৰু সন্তান আনন্দিত হৈ পৰিব। মানসিক চাপ বৃদ্ধি পোৱাৰ উপৰিও আপোনালোকৰ মানসিকভাৱে কিছু ক্ষেত্ৰত আপোনালোকৰ শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। এই মাহত আপোনালোকৰ ঔষধত বেছি খৰচ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰৰ পৰিৱেশ কিন্তু সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। অফিচ কছাৰীৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু সহযোগীৰ লগত আপোনালোকৰ মত বিৰোধ খুব কমকৈ হোৱা দেখিবলৈ পোৱা যাব। আপুনি যদি এনে মানুহৰ লগত জড়িত হৈ আছে যি মানুহে নিজৰ কথা ভাবে তেনেহলে সেই মানুহৰ পৰা আপোনালোকে অকণমান দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 2, শুভ ৰং হ'ব বগা। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। আৰ্থিক সন্ধানৰ কাৰণে আপোনালোকে ঘৰৰ পৰা দূৰত যাবলগীয়া হ'ব পাৰে। দূৰ ভ্ৰমণৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। কিবা যদি খেল ধূলৰ লগত আপোনালোক জড়িত হৈ আছে তেনেহ'লে তাত জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মা লক্ষ্মী আগমনৰ কাৰণে যদি ঘৰত কিবা মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে এই মাৰ্চ মাহত আপোনালোকে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰত আপোনালোকৰ বিকাশ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাবলৈ ধৰিব। ভাল খবৰ আহিব আপোনালোকৰ। কৰ্মজীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে কৰ্মস্থানত আপোনালোকৰ সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে কৰ্মস্থানত অলপ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব বা শিক্ষাৰ কাৰণে আপোনালোকৰ ভাল যোগ নামি আহিব। আপোনালোকৰ মন স্থিৰ হৈ পৰিব আৰু আপোনালোকে পৰিকল্পিত কৰি থকা কিছুমান কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰতিযোগিতামূলক পৰীক্ষাত বহি আপোনালোকে উত্তীৰ্ণ হ'ব পাৰিব বা ভাল ফল দেখুৱাব পাৰিব। মন মগজুৰ পৰা আপোনালোকৰ বেয়া চিন্তা দূৰ কৰিবলৈ চেষ্টা এই মাহত কৰিব লাগিব। শিক্ষাৰ্থীসকলে ভয় কৰাৰ কোনো কাৰণ নাই। আপোনালোকৰ ফলাফল অতি সুন্দৰ হৈ পৰিব। আপোনালোকে যদি কিবা চেষ্টা কৰিব বিচাৰে কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে ভাল ফল পাব নিশ্চিত ৰূপত। আপুনি যিকোনো বিবাদৰ মাজত সোমাই নপৰাটোৱেই মংগলময় হৈ পৰিব। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব বা সংগ সুখ লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো ইমান আপোনালোকৰ অসুবিধা দেখিবলৈ পোৱা নাযায়। জীৱনত যদি আগৰ পৰাই সমস্যা চলি আছিল সেই সমস্যাবোৰ দূৰ কৰিবলৈ কোনো আত্মীয়ই আপোনালোকক কিবা শুভ পৰামৰ্শ দি তুলিব। ইয়াৰ পিছতেই ক'ব লাগিব যে আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু শুভ ৰং হ'ব সুমথিৰা।
3 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মজীৱন আৰম্ভ হ'ব পৰাৰ সম্ভাৱনা এই মাহত দেখিবলৈ পোৱা যায়। ভাল খবৰ আপোনালোকৰ ঘৰলৈ আহিব। আৰ্থিকভাৱে আপোনালোক বহু সুখী হৈ পৰিব আৰু আৰ্থিক জমা বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। ফলস্বৰূপে আপোনালোকৰ ঘৰত জমাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব। কিছুমান কাম আপোনালোকে কৰি আনন্দিত অনুভৱ কৰিব পাৰিব যদিও কিছুমান কামৰ পৰা আপোনালোকৰ হতাশ ভাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰভাৱশালী মানুহৰ পৰা আপোনালোকে সুপৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব। মন্তব্য কাৰোবাৰ ওপৰত দিয়াৰ আগতেই এবাৰ ভালদৰে এই মাহত আপোনালোকে ভবা গুণা কৰাটো উচিত। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। হঠাৎ ঘৰলৈ কিবা ভাল খবৰে আপোনালোকক আনন্দিত কৰি তোলাৰ সুখবৰো আহিব পাৰে বা হঠাৎ আপোনালোকৰ ঘৰলৈ নতুন ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যায়। নতুন কিবা পৰিকল্পনা কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে পৰিকল্পনা কৰিব পাৰিব। নতুনকৈ কিবা চিন্তা চৰ্চা কৰিব বিচাৰিলেও সুন্দৰভাৱে কৰিব পাৰিব। ইয়াৰ পিছতে আপোনালোকে যদি কিবা কামত আগভাগ ল'ব বিচাৰে ল'ব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত যুগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মাহৰ আৰম্ভণিতেই আপোনালোকে নতুনকৈ কিবা কাম কৰিব বিচাৰিলে কৰিব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে বিশেষ কিছু গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব আৰু বিশেষ সিদ্ধান্ত কিছুমান ল'বলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অতি শুভ দেখিবলৈ পোৱা যায় আৰু বিদ্যাত আগবাঢ়ি যোৱাৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ৰৈ থকা ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 1 আৰু শুভ ৰং হ'ব নীলা। 4 নম্বৰটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে এই মাৰ্চ মাহত। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকে কিবা নতুনকৈ সুযোগ সুবিধা লাভ কৰিব পাৰিব বা খেল ধেমালি কৰা লোকসকলে দূৰ ভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে। কিছুমান ক্ষেত্ৰত নতুনকৈ লাভৱান হ'ব পাৰিব আপোনালোকে। বাকীৰ বেলেগৰ তুলনাত আপোনালোকৰ সৰ্বাধিক উন্নতি দেখিবলৈ পোৱা যায়। আৰ্থিকভাৱে আপোনালোকৰ বহু বেছি ভাল বুলিও ক'ব পৰা নাযায় যদিও ইমান বেয়াও আপোনালোকৰ নহ'ব। পৰ্যাপ্ত পৰিমাণৰ আপোনালোকে ধন প্ৰাপ্তি লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। শিশুসকলৰ কাৰণে আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। তেওঁলোকৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে এই মাহত তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। সহযোগীৰ লগত কাম কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব। সহকৰ্মীৰ পৰা আপোনালোকে সুপৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব। কিছুমান ক্ষেত্ৰত আপোনালোকে ভাই ভনীৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতিও বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। এই ৰাশিৰ জাতক জাতিকাসকলে নতুনকৈ কিবা ঘৰত ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব বা যুটীয়াভাৱে যদি নতুনকৈ কিবা ব্যৱসায় আৰম্ভ কৰিব আপোনালোকে বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে কিছু ক্ষেত্ৰত আশাৰ বতৰা লৈ আহিব পাৰে। মা দেউতাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব বা তেওঁলোকৰ প্ৰতি ধ্যান দিব লাগিব। দুয়োজনৰ ভিতৰত যাতে কাৰোবাৰ স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশত আপোনালোকৰ অনুকূল প্ৰভাৱ হ'ব যদিও কোনো বাহিৰৰ মানুহে যাতে ঘৰুৱা পৰিৱেশ আহি বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। সঠিকভাৱে আপোনালোকে কৰ্মজীৱনত কাম কৰি যাব পাৰিব আৰু ঘৰৰ সকলো কাম আধৰুৱা কাম আপোনালোকে সম্পূৰ্ণ সঠিকভাৱে কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে সৰু সুৰা ক্ষেত্ৰত আলমিল হ'লেও আপোনালোকে সুন্দৰভাৱে বুজা পৰামৰ্শ কৰিব পাৰিব বা কৰি ল'ব পাৰিব বা বুজি ল'ব পাৰিব। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 3 আৰু শুভ ৰং হ'ব কেশৰী। 5 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আনক লৈ চিন্তা এই মাহত নকৰাটোৱেই মংগলময়, কাৰণ আনক লৈ চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা এই মাহত দেখিবলৈ পোৱা যায়। প্ৰয়োজনীয় কিছুমান কামত আপোনালোকে ৰৈ যাবলগীয়া হ'ব পাৰে বা কিছুমান ভেজালৰ কাৰণে বা কিছুমান ঘৰুৱা সমস্যাৰ কাৰণে এই মাহত আপোনালোকে কৰিবলগীয়া কামতো ৰৈ যাবলগীয়া হ'ব পাৰে। বেমাৰ আগতকৈ বেছি কম হৈ পৰা দেখিবলৈ পোৱা যাব। ডাঙৰ ক্ষেত্ৰত কিবা কামত আপোনালোকে ব্যস্ত হৈ পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ ভাল সময়খিনি ঘৰৰ মানুহৰ লগত অতিবাহিত কৰিবলৈ এই মাহত চেষ্টা কৰাটোৱেই উচিত। পৰিয়ালবৰ্গৰ পৰা সুপৰামৰ্শ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। অতিথি আলহীৰ আগমন হ'ব পাৰে আপোনালোকৰ ঘৰত বা আপোনালোকৰ ঘৰত
পুৰণি অতিথি আলহীৰ আগমনৰ যোগ দেখিবলৈ পোৱা যায়। ধন যদি কিবা ক্ষেত্ৰত আপোনালোকে বিনিয়োগ কৰিব বিচাৰে এই মাহত সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। অৰ্থলাভ হোৱাৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক সমস্যা আপোনালোকৰ যদি আছিল সেই সমস্যা আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। আপোনালোকৰ প্ৰিয়জনৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব পাৰে ফোন যোগে আৰু তাৰ ফলত আপোনালোকৰ মন কিছু পৰিমাণে আনন্দিত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিশেষ কিছুমান কামত আপোনালোকে ব্যস্ত হৈ পৰিবলগীয়া হ'ব পাৰে। মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব বিচাৰিলে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। পাবলগীয়া ধন লাভ কৰাৰ সম্ভাৱনা আছে আপোনালোকৰ আৰু কৰ্মজীৱনত পদোন্নতিৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কিবা ঘৰত চিন্তা চৰ্চা কৰিব বিচাৰিলে কৰিব পাৰিব বা জীৱনৰ দিশ সলাব বিচাৰিলে আপোনালোকে সলাব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো ইমান অসুবিধা এই মাহত আপোনালোকৰ দেখিবলৈ পোৱা নাযাব। বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যায় আৰু আপোনালোকে বিদ্যাৰ জীৱনত কিছু স্থিতি ল'ব পাৰিব। 6 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে অলপ সতৰ্কতা অৱলম্বন কৰি এই মাহত চলিব লাগিব। কোনো লোকে আপোনালোকক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিবলৈ চেষ্টা কৰিব পাৰে বা কোনো লোকে বিপথে পৰিচালিত কৰিবলৈ আপোনালোকক চেষ্টা কৰিব পাৰে বা আপোনালোকক বুৰ্বক বনাবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে অলপ সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰি আপোনালোক চলিব। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পোৱাৰ সম্ভাৱনাও এই মাহত দেখিবলৈ পোৱা যাব পাৰে। নতুন কিছুমান ক্ষেত্ৰত আপোনালোকে চকু ৰাখিলে ভাল হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো অকণমান আপোনালোকে চকু ৰাখিলেহে ভাল লাভৱান হ'ব পাৰিব, কিন্তু আশা কৰাৰ মতে ভাল ফল আপোনালোকে নাপাবও পাৰে। বিনিয়োগ কৰা লোকসকলৰ কাৰণে সোনকালে কোনো নিৰ্ণয় লোৱাটো ভাল নহ'ব বা নতুনকৈ যদি কিবা ক্ষেত্ৰত আপোনালোকে বিনিয়োগ কৰিছে তেনেহ'লে অতি সোনকালে কিবা এটা ক্ষেত্ৰত নিৰ্ণয় লোৱাটো আপোনালোকৰ কাৰণে ইমান ভাল নহ'ব। আত্মীয়ৰ লগত আপোনালোকৰ যাতায়াত ভাল হৈ পৰিব আৰু আত্মীয়ৰ লগত থাকোঁতে আপোনালোকে নতুন বস্তু কিবা এটা শিকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কোনো বন্ধুবৰ্গৰ মাজত আপোনালোকৰ স্থিতি মধ্যম দেখিবলৈ পোৱা যাব, কিন্তু বন্ধুবৰ্গৰ পৰা অলপ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি আপোনালোকে চলিবলৈ চেষ্টা কৰিব। নিজৰ ভৰসা আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব আৰু কথাৰ মতে এই মাহত পাৰে যদি কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। ভালকৈ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ কমি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আইনৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে সুখবৰ অহাৰ সম্ভাৱনা আছে। আপুনি যদি অনুভৱ কৰিছে আপোনাৰ হাতত আপোনাৰ পৰিয়ালৰ লগত থাকোঁতে আপোনালোকৰ কিছু সমস্যা হৈছে, তেনেহ'লে আপোনালোকে সেইবোৰ অলপ চকু ৰাখি নিজেই সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। আপোনালোকৰ মন বেয়া হৈ যদি পৰি আছে তেনেহ'লে কোনো এটা নিৰ্দিষ্ট কামত আপোনালোকে মন দিবলৈ চেষ্টা কৰক, নহ'লে আপোনালোকে সমস্যাৰ মাজত সোমাই পৰিব বা আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব পাৰে। আপোনালোকৰ স্থিতি অটল হৈ থকাৰো যোগ দেখিবলৈ পোৱা যায়। জীৱন সংগীৰ বাবে আপোনাৰ কিছু সুযোগ সুবিধা বেয়া হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, কিন্তু আপোনালোকে ধৈৰ্য ধৰি চলিব লাগিব। প্ৰিয়জনৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 3 আৰু শুভ ৰং হ'ব ক'লা। 7 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো ইমান অসুবিধাদায়ক দেখিবলৈ পোৱা নাযাব। কৰ্মত বহু বেছি আপোনালোকে ভাল ভাল সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু কৰ্মত নিজৰ প্ৰতিভা আপোনালোকে দেখুৱাব পাৰিব, কাৰণ আপোনালোকে মানসিকভাৱে শক্তিশালী হৈ পৰিব আৰু স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। কিছুমান জৰুৰী কামত আপোনালোকে ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আৰু লগতে প্ৰশাসনিক বিষয়াসকলেও এই মাহত ব্যস্ততাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰি চলিব লাগিব। কৰ্মজীৱনত সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু সন্মুখৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মজীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযায়। আৰ্থিক লাভৱানৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কিবা চিন্তা চৰ্চা যদি ঘৰত কৰিব বিচাৰে কৰিব পাৰিব বা ভৱিষ্যতৰ কাৰণেও যদি কিবা চিন্তা কৰিব বিচাৰে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব।
সন্তানৰ কাৰণে কিন্তু কিছুমান আপোনালোকৰ চিন্তা বৃদ্ধি পাবলৈ ধৰিব বা সন্তানৰ অবান্তিক খৰচৰ কাৰণে আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰ যোগ বা সম্ভাৱনা দেখিবলৈ পোৱা যায় সন্তানৰ স্কুলৰ কামৰ পৰা আপোনালোকে অকমান তেওঁলোকৰ হাত ধৰিবলৈ চেষ্টা কৰিব লাগিব প্ৰিয়জনৰ প্ৰতি আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব মগজুত অধিক চাপ পোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায় কিবা আগৰুৱা বা কিবা বেয়া কামত আপোনালোকে হাত নিদিয়াটোৱে এই মাহত মংগলময় যদি কিবা কামত হাত দিব বিচাৰে তেনেহলে ঘৰৰ মানুহৰ পৰামৰ্শ আপোনালোকে নিশ্চয় ল'বলৈ চেষ্টা কৰিব ঘৰৰ সৰু সদস্যসকলক যাতে অশান্তি কোনো লোকে দিব নোৱাৰে বা আপোনাৰ পৰাও যাতে অশান্তি নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব ঘৰুৱা পৰিৱেশ ইমান আপোনালোকৰ বেয়া দেখিবলৈ পোৱা নাযায় ঘৰত আপোনালোকে কিবা নতুনকৈ চিন্তা কৰিব বিচাৰিলে চিন্তা কৰিব পাৰিব সহযোগীৰ লগত ইমান অসুবিধাও নাপাব দাম্পত্যৰ ক্ষেত্ৰত সৰু সুৰা কণ্ডল দেখিবলৈ পোৱা যায় এই কণ্ডলৰ ফলত আপোনালোকৰ মৰম আৰু ভালপোৱা বৃদ্ধি পোৱাৰহে সম্ভাৱনা দেখিবলৈ পোৱা যাব এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু শুভ ৰং হ'ব ৰূপালী 8 নম্বৰটো হ'ল বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব কিছুমান ক্ষেত্ৰত আপোনালোকৰ মন শক্তিশালী হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় এই মাহত যদি কাৰোবাক ভোজন কৰাব বিচাৰে আপোনালোকে কৰিব পাৰিব বা কৰাব পাৰিব খাদ্য অনুসৰি যদি কাৰোবাক দান দক্ষিণাও কৰিব বিচাৰে কৰিব পাৰিব যিকোনো কিনাৰ আগতেই বস্তুটোৰ বিষয়ে ভালদৰে জানি লোৱাটো আপোনালোকৰ কাৰণে উচিত আৰু কিবা নাজানিলে আপোনালোকে সুন্দৰভাৱে বেলেগৰ লগত আলোচনা কৰিব পাৰিব বা আলোচনা কৰি সেই বস্তুটোৰ বিষয়ে জানি শুনি তাৰ পিছতহে বস্তুটো কিনিবলৈ চেষ্টা কৰিব বা বস্তুটো কিনিব আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰি চলিলে আপোনালোকৰ ভৱিষ্যতত একো অসুবিধা নহব পৰিয়ালৰ মাজত সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব ঘৰৰ সমস্যা যাতে কোনো লোকে গম নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে কিছু নম্ৰ ভাৱ ৰাখিব লাগিব কোনোবাই আপোনালোকক কৰবালৈ ফুৰাবলৈ লৈ যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় নতুন উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰতো এই মাহটো আপোনালোকৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায় প্ৰিয়জনৰ কথা চিন্তা কৰি আপোনালোকে কিছুমান লালসাৰ পৰা মুক্ত কৰিও ৰাখিব লাগিব বা নিজকে অলপ সতৰ্ক বা সাৱধান কৰিও ৰাখিব লাগিব আপোনালোকে নতুনকৈ কিবা অনুষ্ঠান যদি ঘৰত কৰিব বিচাৰে সুন্দৰভাৱে কৰিব পাৰিব ভাই ভনীৰ লগত মৰম চেনেহ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব খালি সময়খিনি আপোনালোকে ঘৰৰ মানুহৰ লগত অতিবাহিত কৰিবলৈ চেষ্টা কৰিব নিজৰ প্ৰিয়জনৰ প্ৰতিটো কথা আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব বা মনৰ বুজ ল'বলৈ আপোনালোকে এই মাহত চেষ্টা কৰাটো উচিত আপোনাৰ জীৱন সংগীৰ লগত আপোনালোকৰ সময় সুন্দৰভাৱে অতিবাহিত কৰিব কিন্তু জীৱন সংগীৰ লগত থাকোতে সৰু মিছা কথা এটাই যাতে আপোনালোকৰ জীৱনত অশান্তি কৰিব নোৱাৰে তাৰ প্ৰতি কিছু ক্ষেত্ৰত কিন্তু আপোনালোকে লক্ষ্য ৰাখিব লাগিব এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 4 আৰু শুভ ৰং হ'ব ছাই ৰং 9 নম্বৰটো হ'ল ধনুৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যজনীয় সমস্যাত ভোগাৰ সম্ভাৱনা এই মাৰ্চ মাহত আপোনালোকৰ দেখিবলৈ পোৱা যায় কিছু ক্ষেত্ৰত আপোনালোকৰ অৰ্থপ্ৰব্যয় হ'ব পাৰে স্বাস্থ্যৰ কাৰণে কিছুমান বিশেষ কাম থকাৰ কাৰণে আপোনালোকে কিছুমান ঘৰুৱা কামত ব্যস্ত হৈ পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ ঘৰত কিবা ব্যৱসায় আৰম্ভ যদি আপোনালোকে কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে আপোনালোকে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব পাৰিব পৰিয়াল বৰ্গৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব সন্তানৰ লগত যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব পাৰিব বা সন্তানৰ কৰ্মত আপোনালোকে আগভাগ লৈ আনন্দিত অনুভৱ কৰিব পাৰিব আৰু সন্তানকো শক্তিশালী হৈ পৰা সম্ভাৱনা দেখিবলৈ পাব বা শক্তিশালী কৰি তেওঁকো তুলিব পাৰিব ঘৰুৱা পৰিৱেশত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব আপোনাৰ প্ৰিয়জনে আপোনালোকৰ ঘৰলৈ আনন্দ লৈ আহিব পৰিকল্পিত কিছুমান কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব কিন্তু সকলো কাম যে হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায় দুই এটা কামত কিন্তু আপোনালোকে ভাল ফল দেখুৱাব পাৰিব কিছুমান কাম কৰাৰ ফলত আপোনালোকে আনৰ পৰা আকৰ্ষিত লাভ কৰিবলৈ সক্ষম হ'ব বা আকৰ্ষণীয় পাত্ৰ হৈ পৰিব ঘৰত আমদানি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু জমাৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিব কিছুমান গুৰুত্বপূৰ্ণ কামত আপোনালোকে যোগদান কৰিব পাৰিব সামাজিক ক্ষেত্ৰত পৰিকল্পিত কিছুমান কাম সিদ্ধি হৈ পৰিব আপোনালোকৰ ভৱিষ্যতত আপোনালোকৰ কিছুমান ভাল পৰিকল্পনা আহি পৰিব পাৰে বা ভৱিষ্যতৰ কাৰণে কিছুমান পৰিকল্পনা কৰিও চাব পাৰে
কিছুমান ক্ষেত্ৰত আপোনালোকে আনৰ পৰা সহায় সহযোগিতা এই মাহত লোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। আপোনাৰ সকলো পৰিকল্পনা আপোনালোকৰ কৰিব পাৰিব। কৰ্মজীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। সহযোগীৰ লগত আপোনালোকে সুন্দৰভাৱে সময় অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যাব। পঢ়া শুনাৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু শুভ ৰং হ'ব সোমথিৰা। 10 নম্বৰটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে বা অবান্তিক খৰচ আপোনালোকৰ আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপুনি এটা ভাল কাম লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ কাৰণেও আশাৰ বতৰা লৈ আহিব এই মাহটোৱে। আপোনালোকৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ জমা কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। মানসিক ক্ষেত্ৰত অশান্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা কিন্তু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। পৰিয়ালৰ সমস্যাৰ ওপৰত আপোনালোকে নিৰন্তৰ ৰখাটো দৰকাৰ বা চকু ৰখাটো দৰকাৰ আৰু সিহঁতৰ ওপৰত অলপ ভবা গুণা কৰি তেওঁলোকক অকণ সময় দি বাদ বিবাদ দূৰ কৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব। আলোচনাৰ মাজেদি আপোনালোকে সকলো কাম কৰিলে সুন্দৰভাৱে সকলো কাম সিদ্ধি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। কোনো মামলা মোকদ্দমাৰ লগত জড়িত এই মাহত আপোনালোকে নোহোৱাটোৱেই মংগলময়। প্ৰিয়জনৰ লগত আপোনালোকে গোটেই দিনবোৰ অতিবাহিত কৰিবলৈ চেষ্টা কৰিব বা কটাবলৈ সক্ষম হ'ব। কম বেছি পৰিমাণে আপোনালোকৰ অনুকূল প্ৰভাৱ কৰ্মজীৱনত দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি আছে যদিও কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে দিয়া কিছুমান কামত গুৰুত্বপূৰ্ণ ফল লাভ কৰিব পাৰিব। আগৰ পাবলগীয়া ধন লাভ কৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল ফল দেখুৱাব পাৰিব আৰু লগতে আপোনালোকে দূৰভ্ৰমণো কৰিব পাৰিব। মা দেউতাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰখাটো অনিবাৰ্য, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আপুনি নিজকে লৈ অলপ ব্যস্ত হৈ নাথাকি ঘৰৰ মানুহৰ লগতো সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। অধিক শক্তিশালী কৰি নিজকে তুলিব পাৰিব আপোনালোকে। জীৱন সংগীৰ লগত আপোনালোকৰ ভালপোৱা গভীৰ হৈ পৰিব এই মাহত। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 1, শুভ ৰং হ'ব সোণালী। 11 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মাহটোৰ আৰম্ভণিতেই আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। মাহৰ আৰম্ভণিতেই আপোনালোকে নতুনকৈ যদি কিবা চিন্তা চৰ্চা কৰিব বিচাৰে কৰিব পাৰিব। সোনকালে অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব এই মাহত আপোনালোকে। গুৰুত্বপূৰ্ণ কাম আহিব পাৰে আপোনালোকৰ। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আৰ্থিক ক্ষেত্ৰত ল'বলগীয়া আপোনালোকে হ'ব পাৰে। নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰিব আপোনালোকে। কৰ্মজীৱনত অধিক উন্নতি কৰিব পাৰিব আৰু কৰ্মজীৱনত অৰ্থ আপোনালোকে জমাও সুন্দৰভাৱে কৰিব পাৰিব। সকলো কথা কওঁতে অলপ মৰ্যাদা ৰাখি কথা ক'বলৈ চেষ্টা কৰিব বা মৰ্যাদা ৰাখি কথা ক'লে আপোনালোকৰ একো অসুবিধা নহয়। নহ'লে সামাজিক ক্ষেত্ৰত সন্মান লাঘৱ হোৱাৰো সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। প্ৰেমত ভৰপূৰ আনন্দ হ'ব আপোনালোকৰ। কাম কাজৰ ক্ষেত্ৰত আপোনালোকে পৰিশ্ৰম কৰিলে সফলতা নিশ্চয় লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণেও কিছু ক্ষেত্ৰত আশাৰ বতৰা লৈ আহিব। আপুনি বহু ক্ষেত্ৰত বহু কাম কৰাৰ পিছতো নতুন সুযোগ সুবিধা লাভ কৰিব পৰাৰো যোগ নামি আনিব পাৰিব। যিকোনো কাম আপোনালোকে কৰিলে সেই কামটোৰ পিছে লাগি থাকিবলৈ চেষ্টা কৰিব। দিনবোৰ আপোনালোকে সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দময় পৰিৱেশ বিৰাজ হোৱা এই মাহত দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুবৰ্গই পূৰ্ণভাৱে আপোনালোকক সহায় সহযোগিতা কৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি বা ধৰ্মীয় ক্ষেত্ৰত গৈ আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। ঘৰুৱা পৰিৱেশত অকণমান আপোনালোকে চকু ৰখাটো বেয়া নহ'ব। মাটি সম্পত্তি যদি ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে এই মাহত মাটি সম্পত্তি ক্ৰয়। 12 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত আপোনালোকে অকণমান সংযম হৈ চলিব লাগিব। অবান্তিক খৰচ দূৰ কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্য আপোনালোকৰ কিছু পৰিমাণে দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপুনি মাদক দ্ৰব্যৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব এই মাহত আপোনালোকৰ কাৰণে সিমান ভাল হ'ব। আত্মীয়ৰ পৰা আপোনালোকৰ ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। মূল্যৱান বস্তু আপোনালোকৰ হাতৰ পৰা কিন্তু হেৰুৱাৰ সম্ভাৱনা এই মাহত দেখিবলৈ পোৱা যায়।
সেইকাৰণে কিছু ক্ষেত্ৰত আপোনালোকে অকণমান সংযম হ'ব। আত্মীয়ৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব পাৰে। নতুনকৈ কিবা কাম আপোনালোকে হাতত ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। স্বাস্থ্য বহুদিনৰ পৰা যদি আপোনালোকৰ বেয়া হৈ আছে তেনেহ'লে এই স্বাস্থ্যৰ প্ৰতি বিশেষকৈ এই মাহত লক্ষ্য ৰখাটো দৰকাৰ। প্ৰিয়জনৰ মাজত বহু সমস্যা দেখিবলৈ পোৱা যাব পাৰে বা প্ৰিয়জনৰ লগত থাকোঁতে বহু সমস্যাই দেখা দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ডাঙৰ উদ্যোগৰ ক্ষেত্ৰত আপোনালোকৰ জড়িত যদি হ'ব বিচাৰে তেনেহ'লে জড়িত হ'ব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰিবলৈ আপোনালোকক চেষ্টা কৰিব পাৰে। আপোনালোকৰ নিজৰ অনুভৱৰ যোগেদি আপোনালোকে কিবা কাম হাতত ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। পৰিয়ালবৰ্গৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে ইমান মধ্যম দেখিবলৈ পোৱা নাযাব যদিও আপোনালোকৰ ইমান অসুবিধাও দেখিবলৈ পোৱা নাযাব। আপোনালোকৰ মন স্থিৰ হৈ পৰিব। স্থিৰ হৈ পৰাৰ কাৰণে বহু ভাল সুযোগ সুবিধা আপোনালোকে হাতত ল'ব পাৰিব। আপোনাৰ জীৱন সংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিব পাৰে। সেইকাৰণে দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কথা বতৰা কওঁতেও কিছু সংযম হ'ব লাগিব। আকস্মিকভাৱে কিছুমান ক্ষেত্ৰত কাৰোবাৰ লগত হাই কাজিয়া যাতে আপোনালোকৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু শুভ ৰং হ'ব ৰত্ন। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।